মই অসমৰ কোনো কথা আজি নকওঁ, কাৰণ মই মিত্ৰজোঁটত আমি আছোঁ। মিত্ৰজোঁটৰ যিখন মঞ্চ তাত আলোচনা নোহোৱালৈকে মই কোনো মন্তব্য নকৰোঁ। কোনো বন্ধুত্বমূলকৰ কথা এতিয়া আহিব নোৱাৰে। বন্ধুত্বমূলক হয় কেতিয়া, যেতিয়া অৱশেষত ক'ৰবাত এটা দুটা সমষ্টিত কিবা সমস্যা উদ্ভৱ দিয়ে, সেই সময়ত হয়। আলোচনাৰ পাতনিতেতো আৰু বন্ধুত্বমূলকৰে আলোচনা নহয়। গতিকে এই বিষয়টো যিহেতু মই এই মিত্ৰজোঁটৰ আলোচনাত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি হিচাপে মই থাকিব লগা ব্যক্তি। মই তাৰ আগতে বাহিৰত নকওঁ কথা। মই সেই মিত্ৰজোঁটৰ মজিয়াতে যি সমাধান হ'ব সেইটোৱে মই মানি ল'ম। নতুন এটা বিষয় চৰ্চা হৈছে, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী অসুস্থতাৰ বাবে অসম গণ পৰিষদে ব্ৰহ্মপুত্ৰ সমষ্টিটো এৰি দিছিল বুলি যোৱাকালিলৈকে এটা বাতাবৰণ সৃষ্টি হৈছে। এইক্ষেত্ৰত তেনেকুৱা হৈছিল জানো পূৰ্বতে? মই সেইটো কথা আজি ক'বলৈ নাযাওঁ, কাৰণ তেখেতে যোৱাবাৰ নিজে যিহেতু প্ৰতিদ্বন্দ্বিতা নকৰিলে, গতিকে ব্ৰহ্মপুৰ সমষ্টিটো সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত হ'ল। গতিকে এইবাৰ কি সিদ্ধান্ত হ'ব সেইটো কথাটো আমি মিত্ৰজোঁটৰ মজিয়াত আমি ফাইনেল কৰিম। মই অসমৰ কোনো কথা আজি নকওঁ, কাৰণ মই মিত্ৰজোঁটত আমি আছোঁ। মিত্ৰজোঁটৰ যিখন মঞ্চ তাত আলোচনা নোহোৱালৈকে মই কোনো মন্তব্য নকৰোঁ। কোনো বন্ধুত্বমূলকৰ কথা এতিয়া আহিব নোৱাৰে। বন্ধুত্বমূলক হয় কেতিয়া, যেতিয়া অৱশেষত ক'ৰবাত এটা দুটা সমষ্টিত কিবা সমস্যা উদ্ভৱ দিয়ে, সেই সময়ত হয়। আলোচনাৰ পাতনিতেতো আৰু বন্ধুত্বমূলকৰে আলোচনা নহয়। গতিকে এই বিষয়টো যিহেতু মই এই মিত্ৰজোঁটৰ আলোচনাত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি হিচাপে মই থাকিব লগা ব্যক্তি। মই তাৰ আগতে বাহিৰত নকওঁ কথা। মই সেই মিত্ৰজোঁটৰ মজিয়াতে যি সমাধান হ'ব সেইটোৱে মই মানি ল'ম। নতুন এটা বিষয় চৰ্চা হৈছে, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী অসুস্থতাৰ বাবে অসম গণ পৰিষদে ব্ৰহ্মপুত্ৰ সমষ্টিটো এৰি দিছিল বুলি যোৱাকালিলৈকে এটা বাতাবৰণ সৃষ্টি হৈছে। এইক্ষেত্ৰত তেনেকুৱা হৈছিল জানো পূৰ্বতে? মই সেইটো কথা আজি ক'বলৈ নাযাওঁ, কাৰণ তেখেতে যোৱাবাৰ নিজে যিহেতু প্ৰতিদ্বন্দ্বিতা নকৰিলে, গতিকে ব্ৰহ্মপুৰ সমষ্টিটো সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত হ'ল। গতিকে এইবাৰ কি সিদ্ধান্ত হ'ব সেইটো কথাটো আমি মিত্ৰজোঁটৰ মজিয়াত আমি ফাইনেল কৰিম। মই অসমৰ কোনো কথা আজি নকওঁ, কাৰণ মই মিত্ৰজোঁটত আমি আছোঁ। মিত্ৰজোঁটৰ যিখন মঞ্চ তাত আলোচনা নোহোৱালৈকে মই কোনো মন্তব্য নকৰোঁ। কোনো বন্ধুত্বমূলকৰ কথা এতিয়া আহিব নোৱাৰে। বন্ধুত্বমূলক হয় কেতিয়া, যেতিয়া অৱশেষত ক'ৰবাত এটা দুটা সমষ্টিত কিবা সমস্যা উদ্ভৱ দিয়ে, সেই সময়ত হয়। আলোচনাৰ পাতনিতেতো আৰু বন্ধুত্বমূলকৰে আলোচনা নহয়। গতিকে এই বিষয়টো যিহেতু মই এই মিত্ৰজোঁটৰ আলোচনাত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি হিচাপে মই থাকিব লগা ব্যক্তি। মই তাৰ আগতে বাহিৰত নকওঁ কথা। মই সেই মিত্ৰজোঁটৰ মজিয়াতে যি সমাধান হ'ব সেইটোৱে মই মানি ল'ম। নতুন এটা বিষয় চৰ্চা হৈছে, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী অসুস্থতাৰ বাবে অসম গণ পৰিষদে ব্ৰহ্মপুত্ৰ সমষ্টিটো এৰি দিছিল বুলি যোৱাকালিলৈকে এটা বাতাবৰণ সৃষ্টি হৈছে। এইক্ষেত্ৰত তেনেকুৱা হৈছিল জানো পূৰ্বতে? মই সেইটো কথা আজি ক'বলৈ নাযাওঁ, কাৰণ তেখেতে যোৱাবাৰ নিজে যিহেতু প্ৰতিদ্বন্দ্বিতা নকৰিলে, গতিকে ব্ৰহ্মপুৰ সমষ্টিটো সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত হ'ল। গতিকে এইবাৰ কি সিদ্ধান্ত হ'ব সেইটো কথাটো আমি মিত্ৰজোঁটৰ মজিয়াত আমি ফাইনেল কৰিম।